নমস্কাৰ, মই পংকজ দাস, স্বৰ্ণ ভাৰত পাৰ্টিৰ সভাপতি আৰু মোৰ লগত আছে শ্ৰীযুত সঞ্জীৱ চৌলুক, তেখেত স্বৰ্ণ ভাৰত পাৰ্টিৰ অন্যতম জন্মদাতা। এই মুহূৰ্তত তেখেতৰ লগত আমি কথা পাতি আছোঁ। তেওঁ জুমৰ জৰিয়তে তেওঁ আছে মেলবৰ্ণত। শ্ৰী চৌলুক ডাঙৰীয়া, মই আপোনাৰ যি চাকৰিকালৰ অভিজ্ঞতা, আপুনি 18 বছৰ কাল কাম কৰিছে IAS বিষয়া হিচাপে, তাৰে সৰহভাগ অসমত, ডিচিৰ পৰা আৰম্ভ কৰি কমিশনাৰলৈকে আপুনি কাম কৰিছে। আমাৰ ইয়াত যেতিয়া আমি আমাৰ পাৰ্টি দিয়ে যেতিয়া আমি কওঁ যে চৰকাৰৰ প্ৰশাসন ব্যৱস্থাটো বদলি হ'ব লাগে, আমি যি কলনিয়েল অৱস্থাৰ পৰা ব্ৰিটিছে আমাক শাসন কৰিলে সেই অৱস্থাৰ চিষ্টেমে আমি যিটো চলাই আছোঁ, যি প্ৰশাসনিক ব্যৱস্থা আমি চলাই আছোঁ, তাত যিটো ইনচেন্টিভছ আছে, যিটোৰ কাৰণে বিউৰক্ৰেচিয়ে কেৱল নিজৰ ক্ষমতাৰ প্ৰসাৰৰ কাৰণে, নিজৰ ক্ষমতা বৃদ্ধিৰ কাৰণেই কাম কৰে, কিন্তু ৰাইজৰ প্ৰতি ৰেছপন্সিভ নহয়। আৰু পাৰ্মানেণ্ট বিউৰক্ৰেচি, আজি পলিটিচিয়ান এজনে খুব অহংকাৰ কৰি ৰেড লাইট লগাই একদম চাইৰেন বজাই বজাই যায়, কিন্তু অন্ততঃ 5 বছৰৰ মূৰত ৰাইজৰ ওচৰত আহিব লাগে, কিন্তু বিউৰক্ৰেট এজনে মুঠে আহিব নালাগে। তো এনেধৰণৰ অৱস্থাৰ পৰা আমি কওঁ যে আমাক বহুত পৰিৱৰ্তনৰ প্ৰয়োজন আছে। এই বিষয়ত আপোনাৰ নিজৰ অভিজ্ঞতা, আৰু আপুনি এখন কিতাপো লিখিছে, ব্ৰেকিং ফ্ৰী অফ নেহেৰু, আৰু আপুনি এতিয়াও লিখি আছে কিতাপ, আৰু টাইমছ অফ ইণ্ডিয়াত আপুনি লিখালিখি কৰে, আপোনাৰ ভলিউম বাহিৰ হৈছে। আপোনাৰ যি বিস্তৃত অভিজ্ঞতা, সেইটোৰ ওপৰত ভিত্তি কৰি আপুনি কি কয় এই বিষয়ে? পংকজ, এটা ভাল এটা বহুত মানে ইম্পৰ্টেণ্ট এটা কথা আছে যে আমাৰ মেচিন অফ গভৰ্ণমেণ্ট, আমি এইটো কওঁ দ্য মেচিনাৰী অফ গভৰ্ণমেণ্ট। এটা গভৰ্ণমেণ্ট হয় আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছ, তেওঁলোকে এটা মেচিন পায়, মেচিন লৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰে। এইটো মেচিন ইজ দ্য বিউৰক্ৰেচি। yani আমি যে আসামত আমার IAS আছে, আমার IPS আছে, আমার APS আছে, and so on, ACS etc. তো আমার যে ভাৰতৰ যে আমি ষ্টাডি কৰিছো, যেতিয়া মই ভাৰতৰ পৰা ষ্টাডিজ কৰিবলৈ বাহিৰত গ'লো, এটা ফাৰ্ষ্ট অষ্ট্ৰেলিয়া গ'লো, তাৰপিছত আমেৰিকা, আৰু তাৰপিছত মই ইয়াত অষ্ট্ৰেলিয়াত কাম যেতিয়া কৰি আছিলো, এটা ষ্টাডি কৰি পেলাই পালো যে ইয়াতো এনেকুৱা চিষ্টেম আছিলে আগতে, পাৰ্মানেণ্ট চিভিল চাৰ্ভিচ চিষ্টেম আছিলে অষ্ট্ৰেলিয়াত, অ'কে, ইংলেণ্ডত আছিলে। বাট অষ্ট্ৰেলিয়া নিউজিলেণ্ড এটা ৰিফৰ্ম কৰিছে 1980s or 1990s, তেওঁলোকে এটা ডাঙৰ ৰিফৰ্ম কৰিছে, আৰু আমি এইটো ৰিফৰ্ম কৰা নাই। আমাৰ কি হৈছে যে আমি পাৰ্মানেণ্ট টেনিয়ৰ্ড চিভিল চাৰ্ভিচ লৈ পেলাই, যেতিয়া আপুনি যেনেকৈ মই জইন কৰিছো 22 years of age, okay, at 22, what I call it in Assamese, 22 years. মই জইন কৰি পেলাই মোৰ এটা গ্যাৰান্টিড আছে ইন IAS that I can continue, মই মানে তাত কন্টিনিউ কৰিব পাৰো 60 till age 60, okay. তেনেকুৱা এটা যি গ্যাৰান্টিড চিষ্টেম আছে, এইটো টেনিয়ৰ্ড চিভিল চাৰ্ভিচ কওঁ। আৰু এইটো এটা সময় আছিলে যেতিয়া এইটো টেনিয়ৰ্ড চিভিল চাৰ্ভিচ এটা ভাল কনচেপ্ট আছিলে, এটা ডিউৰিং দ্য ট্ৰানজিশ্যন ফ্ৰম দি কিংছ, যেতিয়া আমাৰ ৰাজা আছিলে তেনেকুৱা এপইণ্ট কৰে সেইটো মানুহ, সেইটো চিষ্টেমত এটা ভাল এটা ইম্প্ৰুভমেণ্ট হৈছে, এইটো পাৰ্মানেণ্ট টেনিয়ৰ্ড চাৰ্ভিচ, অ'কে। তাৰপিছত আমাৰ ইণ্ডিপেণ্ডেণ্ট UPSC তেনেকুৱা আমাৰ টেনিয়ৰ ৰিক্ৰুটমেণ্ট চিষ্টেম হৈছে, সেইটো এটা ইম্প্ৰুভমেণ্ট আছিলে। এইটো মই এটা ভাল মানুহ যে ভাল এটা কথা হৈছে যে আমাৰ এইটো কণ্টিনিউ কৰিছো কলনিয়েল চিষ্টেম এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স। আমি যেতিয়া আমি 1947 ইণ্ডিপেণ্ডেণ্ট হলো, ইণ্ডিয়ান চিভিল চাৰ্ভিচক আমি IAS বনালো, এনেকুৱা ইম্পেৰিয়েল পুলিচ চাৰ্ভিচক আমি IPS কৰিলো। সেইটো ট্ৰানজিশ্যন যেতিয়া কৰিছো, এইটো চৰ্দাৰ পেটেল আছিলে ষ্ট্ৰং ছাপৰ্টাৰ অফ দ্য ট্ৰানজিশ্যন, সেইটো সময়ত ঠিক আছিলে। কিন্তু তাৰপিছত আমি সেইটো যে চিষ্টেম আছে সেইটো ৰিফৰ্ম কৰা নাই। সেইটো ৰিফৰ্ম কৰিবলৈ এটা মাইনৰ ৰিফৰ্মছ আছে, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ, বহুত বেছি ৰিপৰ্টছ আছে ফ্ৰম দি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন, তেনেকুৱা আমাৰ বহুত ৰিপৰ্টছ আছে। কিন্তু এইটো মই যেতিয়া মই ষ্টাডি কৰিছো, সেইটো কমিশ্যনছ অৰ ৰিফৰ্মছ চাফিচিয়েণ্ট নাই। সেইটো চাফিচিয়েণ্ট নাই কিয় আমাৰ বেচিক ইনচেন্টিভছ যি বিউৰক্ৰেচিত আছে সেইটো চেঞ্জ কৰা নাই। আৰু যেতিয়া সেইটো আমি কৰিব নোৱাৰো, তে আমাৰ পাৰফৰ্মেন্স এজ এ বিউৰক্ৰেচি
will be very poor. Government or machine bhalke kaam nokore. Tar pisot immediately corruption or incompetence enekwa ji kotha ami bharatot dekhu tenekwa bahut besi bari jay. How does the rest of the world work? Australia keneko kaam kore. For example, Australia ase je head of the department, for example, secretary of the department is the head of the department. তেওঁলোক secretary এটা contractor appoint করা যায়. Open advertisement হয়, secretary আমাক লাগে in some department, okay? আর তার পিছত মানুহ apply করে, apply করার পিছত এটা recruitment হয় with a public service commissioner বহে এটা মিটিংত, recruitment meetingত public service commissioner বহে, তার পিছত the cabinet secretary আছে, the head of the bureaucracy in the state হেতু বহে, আর তার পিছত এটা chief minister বহে. তিনটা মানুহ বহি পেলাই এটা ৰিক্ৰুটমেণ্ট কৰে সেক্ৰেটাৰী অফ দ্য ডিপাৰ্টমেণ্ট ওপেন মাৰ্কেটৰ পৰা. আৰু সেক্ৰেটাৰী অফ দ্য ডিপাৰ্টমেণ্ট এনেকুৱা মানুহ আমি পাওঁ অষ্ট্ৰেলিয়াত যে তেওঁলোকে তাৰ চাকৰি পোৱা আগতে বহুত ভাল কাম কৰি পেলাই দেখাইছে. তেওঁলোকে মানে proven history of success. তেওঁলোকে এটা successful হৈছে, private sector হৈছে successful, not for profit sector successful হৈছে, NGO sector আৰু United Nations তেনেকুৱা sector successful হৈ পেলাই তেতিয়া apply কৰে, তেতিয়া এটা চাকৰি পায় আৰু contract পায়. 5 বছৰত contract পায়, 4 বছৰত contract পায় depending on the contract, আৰু বহুত ভাল salary পায়. Salary বহুত বেছি আৰু তাৰ পিছত accountability বহুত বেছি. তাৰ পিছত তেওঁলোকে মানে KPIs দিয়া যায়, key performance indicators, তে আপোনাৰ হেতু কাম কৰিব আৰু চাকৰি 5 বছৰ গ্যাৰান্টিড আছে. কিন্তু যদি কৰাপশনৰ এটা স্মেল হয়, মাইনৰ স্মেল হৈ যায়, মানুহ কৰাপ্ট আছে বা ডিপাৰ্টমেণ্ট কৰাপশন হৈ আছে আৰু এইটো মানে কন্ট্ৰোল কৰা নাই বা এইটো ইনকম্পিটেন্ট হৈ যায়, মানে ৰিজাল্টস প্ৰডিউস নকৰে, তেতিয়া without a single day's notice immediate dismissal কৰিব পাৰে, immediate termination কৰিব পাৰে আৰু মাত্ৰ 4 সপ্তাহ 4 weeks এটা salary দিব লাগে. আপনি মানে বহুত ভাল salary কিন্তু termination immediate হ'ব পাৰে. মানুহক এনেকুৱা যদি আপুনি ৰখে এটা secretary, তার পিছত কি হয়, কিন্তু secretary is not compelled to hire anybody. Secretary নিজৰ ডিপাৰ্টমেণ্টত বেষ্ট মানুহ সিলেক্ট কৰিব from the open market. হয়, মই এটা কথা সুধো, আপুনি যেতিয়া কৈছে ভাল দৰমহা, তো ভাৰতীয় কনটেক্সটত ভাল দৰমহা মানে কিমান টকা মান বুজাইছে আপুনি? আপনি 800,000 মানে 8 লাখ ডলার অস্ট্রেলিয়াতে 8 lakh into 50, আপনি roughly you can have a look at that. কিমান মানে কোটি বছৰটো that is annual salary. The salary এটা ভাল আছে, there is no doubt about that, very good salaries. In fact, in Singapore আপনি যাওক তেতিয়া salary $1 million and above আছে, মানে salaries ভাল দিয়া যায়, কিয় মানুহ ডিজার্ভ কৰে, ইমান ভাল কোয়ালিটি আপনি পায়. তেতিয়া আপনি দেখো যে মই এটা জয়েন কৰিছো IAS-ত, তাৰপিছত কিছুমান মানুহ আছে IAS-ত যে বহুত বেছি মানে ষ্টাডিজ কৰে, পঢ়ে, খুদে চেক কৰে কোনে কি ইম্প্ৰুভমেন্ট কৰিব লাগে আৰু তেওঁলোকে ইম্প্ৰুভ কৰি থাকে. কিন্তু বেছিভাগ যি আছে IAS-ত আৰু IPS এনেকুৱা, আপনি তেওঁলোকে ঘৰত যাব তে এটা কিতাপ নাপাব, not a single book, okay? তেওঁলোকে মানে চাকৰি পোৱা পিছত পুৰা মানে এৰি দিছে, মানে পঢ়িব নালাগে, শিকিব নালাগে, মাত্ৰ কথা মানে লেকচাৰ মাৰিব লাগে, ওকে? তেনেকুৱা মানুহ আমাৰ ভাৰতত বহুত বেছি আছে. তেনেকুৱা মানুহ আমি এটা যে ডাইৰেক্ট উইদাউট কম্পিটেন্স প্ৰমোট কৰি থাকো আৰু তাৰ পিছত তেওঁলোকে কৰাপশন হোৱাৰ পিছত আমি এৰিব ওলাব নোৱাৰো চৰকাৰৰ চাকৰিৰ পৰা. তেনেকুৱা সিচুৱেশন আমাৰ ভাৰতৰ এটা মেজৰ এটা কজ আছে যে আমাৰ ইনকম্পিটেন্স ইমান বেছি ইন চৰকাৰ. আপনি ল্যান্ডৰ কথা কৈছে, যেনেকুৱা আমাৰ ৰেভিনিউ ডিপাৰ্টমেন্টৰ সেক্ৰেটাৰী হ'ব লাগে আসামৰ, তেওঁলোকে তেওঁৰ এটা কাম হ'ব যে এটাই মিষ্টেক হ'ব নালাগে ইন দ্য ল্যান্ড ৰেকৰ্ড সিস্টেম. যদি মিষ্টেক হয় তে চাকৰি যাব. তেনেকুৱা যদি আমাৰ কন্ট্ৰাক্ট সিস্টেম হয় তেতিয়া ইমান যে ল্যান্ডৰ আমাৰ গণ্ডগোল হৈ থাকে,
মানে মানুহ মানে কিমান বছৰ লোকে পাত্তা নাপায় তেনেকুৱা যি স্থিতি আমাৰ আসামত আছে সেইটো নহব না যেতিয়া স্পেশালিস্ট ভাল মানুহ আমি একাউন্টেবল মানুহ ৰাখো তে আপনি চাইছে একাউন্টেবিলিটি মোস্ট ইম্পর্টেন্ট কথা ওকে আৰু আমাৰ ভাৰতৰ সিস্টেম একাউন্টেবল নাই সেই কাৰণে মই লিখিছো যে আমি আমাৰ পাৰ্টিৰ মেইন ওয়ান অফ দি অবজেক্টিভস আমাৰ পুৰা যি আছে ঢাঁচা আছে মেচিন অফ গভর্নমেন্ট যি বিউৰোক্ৰেসি সেইটো আমি সিস্টেম চেঞ্জ কৰি দিম হয় হয় এতিয়া কথাটো হল কি এই বিউৰোক্ৰেসিটো হেৰি আনসাৰেবল কৰিবলৈ একাউন্টেবল কৰিবৰ কাৰণে এইটো বহুত কমিশনে কৈছে আপুনি যেটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন আছে বা পুলিচৰো ঠিক কৰিব ডিজিপি সকলৰ যেটো মিটিং হয় এইটো যেনেকে এইবাৰ জাস্ট কিছুদিন আগতে মণিপুৰত হৈ গ'ল ডিজিপি সকলৰ কনফাৰেন্স অসমতো হৈছে আগতে তেওঁলোকে যিমান ৰিফৰ্মছৰ কথা কয় কিন্তু ৰিফৰ্মছ বিলাক পাৰ্লিয়ামেন্টত কৰি থাকে কোনো দিন ঠিক নহয় এইটো কি কাৰণে হয় আপনি চাব যে ভাৰতৰ মানে ইমান গণ্ডগোল আছে ফ্ৰম অল সাইডস পলিটিশিয়ানস কারাপ্ট আছে টপ বিউৰোক্ৰেটস কারাপ্ট আছে টপ ডিজিপিস কারাপ্ট আছে সেইকাৰণে সিস্টেম এনেকুৱা মানে দিস কল লিপ সার্ভিস ভাল কথা কব কিন্তু একচুয়ালি কৰিব বেলেগ কাম নকৰে the incentive আপনি মানে as an economist মই এটা অর্থশাস্ত্রী my main studies is incentives আপনি জানে যদি আপনি for example school principal আছে okay I don't know about you but I'm saying let us say you are a private school principal তে আপনার এটা চাকরি আপনি দিছে এটা মানুহক টিচাৰৰ কাৰণে okay টিচাৰক আপনি কৈ দিছে প্ৰথম দিনত আপনি 35 বছৰ চাকৰি পাক্কা গ্যারান্টিড okay কাম করে না করে আপনার প্রমোশন দিয়ে থাকেন আপনার কোন প্রত্যেক 2 বছর থোড়া আলাদা এটা রিভিউ করে প্লাই আপনার মানে প্রমোট করে দিন তে আপনি মোক কক হেতু মানুষ কাম করিব কেন এটা টিচার কাম কেতিয়াও নকৰে so the fundamental rule of a teacher in a good private school তে আমি পার্মানেন্ট চাকরি নিদিও কোনো পার্মানেন্ট চাকরি দিব না লাগে পার্মানেন্ট চাকরি ইজ দ্য ডেড এন্ড ফর দ্য ডেভেলপমেন্ট অফ সোসাইটি আপনি প্রাইভেট আপনি এটা হয় মই এটা কথা সুধো আপোনাক আপুনি যেতিয়া ডিসি আছিলে তেতিয়া আপোনাৰ তাতে বৰপেটা ডিস্ট্ৰিক্টত আপুনি ডিসি আছিলে তেতিয়া আপোনাৰ তাতে নিশ্চয় কৰাপচনৰ ডিমান্ড কৰাৰ বাবে কোনো মানুহে কমপ্লেইন কৰিব গৈছিল বলে ডিসি সাধাৰণতে কাৰেন্সি নোট কিতাপ টকাত সহি কৰি দিয়ে সেই টকা দি পেলাই ঘুষ দিবলৈ যেতিয়া যায় তেতিয়া মানুহজনক পুলিচে এৰেষ্ট কৰে কিন্তু তেনেকুৱা বহুত কেছত হাতে লুটে ধৰা পৰাৰ পাছতো কেইদিনমানলৈকে মানুহজন সাসপেনশন হৈ থাকে কেছ চলি থাকে কিন্তু আমি দেখা পাওঁ 2 বছৰ 3 বছৰ পাছত মানুহজনৰ আকৌ চাকৰি পাই যায় না তাৰ জেল হয় হাতে লুটে ধৰা পৰাৰ পাছত আপুনি নিজে এৰেষ্ট কৰিছে মানুহক আৰু কিন্তু চাকৰি নাযায় কিয় নাযায় সেইটো হৈছে ভাল এটা এক্সাম্পল ধুবৰীত এটা অ্যাসিস্ট্যান্ট প্ৰজেক্ট অফিচাৰ আছিলে মই তেনেকৈ এক্স্যাক্টলি এটা ডিসিত গৈ প্লাই মই এতিয়া প্ৰজেক্ট ডাইৰেক্টৰ আছিলো এডিসি মই ডিসিত গৈ প্লাই সিগনেচাৰ পুলিচৰ কাকত পুৰা সিগনেচাৰ কৰি প্লাই সেইটো 100 rupees to মানুহ আছিলে যি ব্ৰাইব বিচাৰিছে মানুহ এপিঅ মই এইটো দিছো পুলিচ দিছে ডাইৰেক্টলি পুৰা এই উইটনেছ এই মানুহ গৈ প্লাই দিছে আৰু যেতিয়া একচুয়ালি হ্যান্ড ওভার কৰিছে 100 সেইটো 1987 88 সেইটো 100 rupees বহুত ভাল এটা ইম্পৰ্টেন্ট আছিলে নম্বৰ এটা ডাঙৰ এটা ভ্যালু আছিলে 100 rupees যেতিয়া দিছে এইটো অ্যারেস্ট কৰিলে এৰেষ্ট কৰি প্লাই জেলত পঠালে গ'ল জাজ কৈছে 2 সপ্তাহ জেল যাব তাৰ পিছত এটা বেল দিছে ঠিক আছে বেল দি দিয়ক তাৰ পিছত এটা কেছ চলিছে মই তাত 2 বছৰ থাকিলো মই এটা বেলেগ পোষ্টত গলো তাৰ পিছত মই ডিসি বৰপেটা বনিলো তাৰ পিছত বেলেগ ঠাই গলো কিন্তু এইটো কেছ শেষ নহয় ওকে এইটো কেছ শেষ নহয় তাৰ পিছত মই জানো গম পালো যে 2-3 বছৰ পিছত যে এইটো মানুহ ভাল ৰিইনষ্টেট হৈ প্লাই ভাল এইটো একই কাম কৰি আছে তে আপনি হেতু কক যে কৰাপশন হেতু সিস্টেমত কিন্তু আপনি মই যি কৈছে গণ্ডগোল যি আছে আমাৰ ভাৰতত এইটো 100% ওপৰৰ পৰা তলত লুকাই আৰু যি আমাৰ ৰাইজ আছে হেতু কিন্তু এইটো বুঝে না ভালকে বুঝে না কি বুঝিব পাৰি মানে চেষ্টা নকৰে যে কিয় হৈ আছে সেইটো হৈ আছে কিয় সরকার যি কাম কৰিব নালাগে সেইটো কৰি আছে তাৰ পিছত আমি সিস্টেম বনাই দিলো যে পলিটিশিয়ানক মানে কোটি কোটি টাকা খৰচ কৰিব লাগে ইলেকশনৰ কাৰণে তাৰ পিছত আমি পার্মানেন্ট সিভিল সার্ভিস দিলো কলোনিয়াল সিস্টেম যাতে একাউন্টেবিলিটি নাই তেতিয়া এইটো ভাল ভাল কথা একাউন্টেবিলিটি কৈ থাকিব কনফারেন্সত কিন্তু একচুয়াল দেখি যেতিয়া কাম দেখিব
একদম বিলকুল মানে পুরা ruined. This is the world's third rate bureaucracy. ইমান ঘটিয়া ইমান বেকাৰ bureaucracy পুৰে গোটেই ভাৰত মানে ৱৰ্ল্ডত নাই এনেকুৱা যি আমাৰ ভাৰতত আছে এটা মানুহৰ ক্ষেত্ৰত ধৰক আমাৰ মিডল ক্লাছ মানুহখিনিৰ প্ৰায় প্ৰত্যেকৰ ঘৰতে এগৰাকী হেল্পাৰ থাকে মানে যিহেতু গিৰিয়েক ঘৈণীয়েক খালেই মাক দেউতাক খালেই চাকৰি কৰে কাম কৰে ব্যৱসায় কৰে গতিকে ঘৰত তেওঁলোকক হেল্পাৰ এজন লাগে সেই হেল্পাৰক যদি আমি এটা আইন বনাওঁ যে এবাৰ আপুনি হেল্পাৰক এপইণ্টমেণ্ট দিলে আপুনি আৰু জীৱনত চাকৰিৰ পৰা খেদিব নোৱাৰে সেইটো কৰিলে আমি তাৰপিছত পেঞ্চন দিব তাৰপিছত পেঞ্চনো দিব লাগিব তো সেইটো যদি আমি নিয়ম কৰোঁ তেনেহ'লে আমি সবেই আপত্তি কৰিম কিন্তু চৰকাৰী চাকৰি এজন কৰে তেওঁলোকে যেনে যদি জীৱনটো কাম কৰি থাকিব কাম ৰিজাল্ট একো নিদিব কিন্তু আমি সেই অধিকাৰটো কিন্তু বিচাৰোঁ সেইটো এটা হিপক্ৰিচি নহয় জানো সেইটো হয় কিন্তু সেইটো মিডল ক্লাছৰ এটা মানে কোৱালিটি যে তেওঁলোকে ভালকে কথা নুবুজে আৰু শৰ্টকাট মানে এইটো মই IAS পালো মোৰ ল'ৰা ছোৱালী IAS পালে বহুত ভাল কথা কিন্তু এইটো ভাল কথা কাৰ কাৰণে হৈছে এইটো ভাল ৰাইজৰ কাৰণেতো হোৱা নাই আপোনাৰ ফেমিলিৰ কাৰণে ভাল হ'ল মানে কিন্তু ৰাইজৰ কাৰণে কি ভাল হ'ল ৰাইজৰ কাৰণে একাউণ্টেবিলিটি নাই এইটো কাম কৰিবলৈ এপইণ্টমেণ্ট পাইছে কিন্তু কাম কৰে কে নকৰে সেইটো দেখিব লাগিব হয় 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 এটলিষ্ট যেটো আমি স্বৰ্ণভাৰত পাৰ্টিয়ে কৈছো যে টু বিগিন উইথ আৰম্ভণিতে যে অন্তত চৰকাৰৰ ওপৰ লেভেলৰ অফিচাৰখিনি কন্ট্ৰেক্টত থাকিব লাগে টপ লেভেল এইটো মানে কথা কিন্তু তাৰ পিছত তাৰ তলত যে লেভেল আছে তাত এটা পাৰ্মানেন্ট থাকিব কিন্তু পৰন্তু এটা প্ৰমোশন নট অটোমেটিক প্ৰমোশন নাই ওকে প্ৰত্যেক এটা পজিশনৰ কাৰণে মানুহ এমপ্লয় হ'ব আৰু সেইটো পজিশন বেলেগ এটা পজিশন যদি লাগে তেতিয়া এপ্লাই কৰিব লাগিব তে যেনেকুৱা ভিক্টোৰিয়া যেতিয়া মই য'ত কাম কৰি আছো the permanent there is a senior executive service okay তিনটা লেভেল আছে এইটো মানে কন্ট্ৰাক্টুৱেল পুৰা কন্ট্ৰাক্ট যেনেকৈ IAS হ'ব লাগে তাৰ তলত আছে এটা ভিক্টোৰিয়ান পাব্লিক সাৰ্ভিস লেভেল 1 2 3 4 5 6 লেভেলস আছে আৰু সেইটো লেভেলছত প্ৰত্যেক এটা চাকৰি স্পেসিফিক জব সেইটো এটা লেভেলত ইকুইভ্যালেন্ট হয় আৰু সেইটো যদি এপ্লাই কৰিব আপুনি এটা পায় আৰু সেইটো পাৰ্মানেন্টলি লাইফ পুৰা লাইফ সেইটো চাকৰি থাকিব যদি আপুনি বেলেগ এপ্লাই কৰে তেতিয়া বেলেগ চাকৰি পায় কিন্তু প্ৰমোশন নাই ট্ৰান্সফাৰ নাই একো নাই okay it is very important that we do not have a automatic promotion system পুৰা মানে এটো পুৰা গণ্ডগোল কৰি দিয়ে নো একাউন্টেবিলিটি এই বস্তুটোৱে যে আপুনি যেটো ইনসেন্টিভছৰ কথা ক'লে যে আমি গুড ইন্টেনশন হট ইচ্ছাটো ৰাখিলেই নহব যেনে আমি হট ইচ্ছাৰে আমি পেপাৰ মিল কৰিছো কিন্তু পেপাৰ মিল চৰকাৰে চলাব নোৱাৰে কাৰণ য'ত প্ৰফিট মোটিভ থাকে তাত চৰকাৰে কাম কৰিব নোৱাৰে চৰকাৰে কাম কৰিব পাৰে য'ত এক্সক্লুড কৰিব পাৰে কাস্টমাৰক এক্সক্লুড কৰিব নোৱাৰে যেনে পুলিচৰ সাৰ্ভিস আই যদি পুলিচে ভাল কাম কৰে যদি এটা সময়ত অসমত বম ব্লাষ্ট বহুত হৈছে ফ্লাইওভাৰৰ তলত আজি ইন্টেলিজেন্সে ভাল কাম কৰিছে তেওঁ কিন্তু ক'ব নোৱাৰে যে মই ABCD এজন মানুহক মই সাৰ্ভিস নিদিও পুলিচে ভাল কাম কৰিলে সকলোৱে সাৰ্ভিস সেইটো চৰকাৰে কৰিব লাগে সেইটো প্ৰাইভেটে কৰিব নোৱাৰে বিলকুল হয় সেইটো আমাৰ মানে লিবাৰেলিজমৰ এটা ফান্ডামেন্টাল ৰুটস that we আমি ভাবো যে চৰকাৰ যি কাম বেসিক আছে সেইটো ভালকে কৰক আৰু সেইটো কৰিবৰ কাৰণে ভাল এটা মেচিন বনাব লাগে মেচিন অফ গভৰ্নমেন্ট ভাল হ'ব লাগে পুলিচ সিস্টেমত এনেকুৱা সিস্টেম থাকিব লাগে যেতে মই যেনেকুৱা কৈছো পুৰা সিনিয়ৰ মানুহ কন্ট্ৰাক্টত হ'ব তাৰ পিছত লোৱাৰ মানুহ এটা স্পেসিফিক চাকৰি পাব আৰু ওপেন মাৰ্কেটৰ প্ৰব্লেম হ'ব আৰু পুলিচৰ কাৰণে পুৰা ওপেন মাৰ্কেট কৰিব নোৱাৰে কিয় ইমান ট্ৰেইনিং নাই কিন্তু তাৰ পিছতই মানে সিস্টেম হ'ব লাগে যে only merit based promotion hobo merit based okay আর এটোৰ কাৰণে পুলিচক একাউন্টেবিলিটি অন্তত ইনভেস্টিগেটিভ আৰ্মক যদি আমি CID বুলি কওঁ তেওঁলোকেহে ইনভেস্টিগেশন কৰিব ফৰ ক্ৰাইম ডিটেকশন পুৰা ইন্ডিপেন্ডেন্ট অটোনমাস হ'ব লাগে অটোনমাস ইন্ডিপেন্ডেন্ট এইটো কথা ভাল এইটো কৈছে আমাৰ মেনিফেস্টোত কিন্তু এনেকুৱা বহুত ডিটেইলছত আমি ডিটেইলছ দিছো আৰু অসমৰ ৰাজ্যৰ মোৰ এইটো ৰিকুৱেষ্ট আছে যে তেওঁলোকে এটা আমাৰ মেনিফেস্টো দেখিব আৰু তাৰ পিছত কিবা যদি কোৱেশ্চনছ আছে পংকজক সুধিব মোক সুধিব আমি মানে we are available to address any questions হয় 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 আজি আমি ইমানখিনি কথা কৈ এৰো ধন্যবাদ Thank you, Pankaj. Thank you.